আজি আমি ক্লাছ 5 সমাজ বিজ্ঞানৰ যেটো দ্বিতীয় অধ্যায় আছে তাৰ প্ৰশ্নকিটা বা অনুশীলনীকিটা কৰিম। তো আমাৰ প্ৰথম যেটো প্ৰশ্ন হৈছে হেতু হৈছে ইতিহাস আৰু বুৰঞ্জী শব্দৰ অৰ্থ কি। তো ইয়াত যদি আমি চাওঁ কিতাপত যেটো আছে লিখা তাৰ মতে ইতিহাস শব্দটো সংস্কৃতৰ ইতি শব্দৰ পৰা আহিছে আৰু ইতিহৰ অৰ্থ হ'ল আগৰে পৰা চলি অহা। অৰ্থাৎ ইতিহাসত যেটো ইতি হ'ব দন্ত্যাসটো বাদ দি সেই শব্দটোৰ অৰ্থ হৈছে আগৰৰ পৰা চলি অহা আৰু এটো ক'ৰ পৰা আহিছে সংস্কৃতৰ পৰা আহিছে। তাৰপিছত এতেকে ইতিহাস বুলিলে অতীজৰে পৰা চলি অহা কথাবোৰক বুজায় আৰু পুৰণি কথাৰ বৰ্ণনা থকা পুথিখনেই হ'ল বুৰঞ্জী। তো ইয়াত যদি আমি চাওঁ ইতিহাস মানে হ'ল আগৰ পৰা যিবোৰ কথা চলি আহিছে সেইবোৰ হ'ব ইতিহাস আৰু বুৰঞ্জী মানে কি হ'ব যিখন কিতাপত ইতিহাসৰ বিষয় লিখা থাকে সেইখন হ'ব বুৰঞ্জী বুলি কোৱা হ'ব। তাৰপিছত আমাৰ দ্বিতীয় যেটো প্ৰশ্ন আছে সেইটো হ'ল তো দ্বিতীয় প্ৰশ্নটো হ'ল আমাৰ ইতিহাস পঢ়িলে কি কি লাভ হয়। তো ইয়াৰ এনসাৰটো হ'ব ইতিহাস পঢ়িলে সেই সময়ৰ মানুহবিলাকে কি কৰিছিল, কি পিন্ধিছিল, কি খাইছিল, সমাজখন বা ঘৰখনত কেনে নীতি নিয়ম চলিছিল, পুৰুষ আৰু মহিলাৰ সামাজিক স্থিতি কি আছিল, মানুহবোৰৰ সমস্যা কি আছিলে, সমস্যা সমাধানৰ বাবে কি উপায় ওলাইছিলে, শাসন ব্যৱস্থা কেনে আছিলে, যুদ্ধ বিগ্ৰহ হৈছিল নে নাই বা দৈনন্দিন জীৱনত কেনেবোৰ সা সঁজুলি ব্যৱহাৰ কৰা হৈছিল, নতুন নতুন জ্ঞান লাভ কৰিবলৈ তেওঁলোকে কেনেধৰণৰ অনুশীলন চলাইছিল, ধৰ্মীয় বিশ্বাস আৰু অন্ধবিশ্বাসৰ প্ৰভাৱ কি আছিল ইত্যাদি প্ৰশ্নবোৰৰ উত্তৰ পোৱা যায়। চোৱা এই প্ৰশ্নটোৰ যদি উত্তৰটোলৈ আমি চাওঁ যে ইতিহাস পঢ়িলে আমি কি কি লাভ হয়, ইতিহাসৰ পৰা আমি কি কি গম পাওঁ। তো ইতিহাস মানে এনেকুৱা এটা বস্তু যিটো অতীততে হৈ যোৱা ঘটনা। ইতিহাসত মানুহ নিশ্চয় আছিলে, জনবসতি নিশ্চয় আছিলে। তো তেওঁলোকে কি কৰিছিল সেইখিনি সময়ত, কি খাইছিল, কি পিন্ধিছিল, কেনেকৈ আছিলে সেইবোৰ বিষয়ে আমি ক'ৰ পৰা গম পাব পাৰোঁ, ইতিহাসৰ পৰা গম পাব পাৰোঁ। আৰু ইতিহাস পঢ়িলে এইবোৰে আমি জনা যায় বা এইবোৰে আমাৰ লাভ হয়, ঠিক আছে। বা সেইখিনি সময়ত সা সঁজুলি কি আছিলে বা কাপোৰ পিন্ধিছিল নাই বা পিন্ধিছিল যদি কেনেকুৱা কাপোৰ পিন্ধিছিলে, তো সেইবোৰৰ বিষয়ে আমি ইতিহাসৰ পৰা গম পাওঁ, ঠিক আছে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ ইতিহাসৰ সমল বুলিলে কি বুজা, কেইবিধমান সমলৰ নাম লিখা। তো তলত লিখা আছে এইখিনি পঢ়ি ল'বা। সমলটো কি হয় সেইটো মই কৈ দিছোঁ, বাকী তলৰখিনি আছে সেইখিনি চাই ল'বা। ইতিহাসবিদসকলে পুৰণি সভ্যতাৰ বিষয়ে যিবোৰ তথ্য প্ৰমাণ লাভ কৰে সেইবোৰক ভালদৰে চালি জাৰি চাই খৰচি মাৰি তথ্য প্ৰমাণবোৰ অধ্যয়ন কৰে। এই তথ্য প্ৰমাণবোৰক বুৰঞ্জীৰ সমল বুলি কোৱা হয়। মানে যেতিয়া আমিতো এতিয়া জানো যে আগতে আমাৰ আছিলে কি আছিলে, সভ্যতা আছিলে, হিন্দু সভ্যতা আছিলে, বা ইফালে চাইনাৰ ফালে যদি চাওঁ তাত আছিলে, ইফালে আকৌ মিডিল ইষ্টৰ ফালে আছিলে। মিডিল ইষ্ট মানে তোমালোকৰ এই তাজাকিস্তান, কাজাকিস্তান দেশ যিবোৰ আছে সেইবোৰৰ ফালে আছে। তো গতিকে সভ্যতা আছিলে আগতে, আৰু সেই সভ্যতাবোৰৰ বিষয়ে আমি ক'ৰ পৰা গম পাইছোঁ, কিতাপ পঢ়ি গম পাইছোঁ। আৰু সেইবোৰ বিচাৰি উলিয়াইছিলে বা খনন কাৰ্য কৰি উলিয়াইছিলে, যিবোৰ পৌৰাণিকবিদসকল আছিলে তেওঁলোকে উলিয়াইছিলে। আৰু তেওঁলোকে যেতিয়া কোনো এটা ইনফৰ্মেশ্যন পায়, কোনো এটা তথ্য পায়, সেই তথ্যটো ভালদৰে চালি জাৰি অধ্যয়ন কৰিছে আৰু তাৰ পৰা কিছুমান কথা উলিয়াই পেলাই কিতাপৰ যোগেদিয়ে হওক বা বাতৰিৰ যোগেদিয়ে হওক বা পেপাৰৰ যোগেদিয়ে হওক প্ৰচাৰ কৰে, আৰু আমি সেইবোৰ পঢ়ি পেলাই আমি গম পাওঁ তাৰ বিষয়ে। আৰু সেইবোৰে হৈছে বুৰঞ্জীৰ সমল, ঠিক আছে। আৰু তলত তাৰে নাম দিয়া হৈছে, কিতাপত যি আছে সেইখিনিকে দিয়া হৈছে, নতুনকৈ একো দিয়া নাই, এইখিনি পঢ়ি ল'বা এবাৰ। তাৰপিছত 4 নম্বৰ যিটো প্ৰশ্ন তাত কৈছে সাধু কথাবোৰ ইতিহাস হয়নে, কাৰণ দেখুওৱা। চোৱা সাধু কথাবোৰ কেতিয়াও ইতিহাস হ'ব নোৱাৰে, কাৰণ সাধু কথাবোৰ যদি চোৱা আমি কাল্পনিক কাহিনী হয়। তো কোনোবা এটা মানুহে যদি কিবা এটা কাহিনী বনাই পেলাই কয় সেইটো আমাৰ কাৰণে সাধু কথা হ'ব, বা এটা কাহিনী যদি নিজে বনাই পেলাই বেলেগক কোৱা হয় সেইটো আমাৰ কাৰণে সাধু কথা হ'ব। কিন্তু ইতিহাসবোৰ সাধু কথা নহয়, কাৰণ ইতিহাসবোৰ সঁচা কাহিনী হয় যিবোৰ অতীতত ঘটি যোৱা হয়। কিন্তু সাধু কথাৰ প্ৰতিটো কাহিনী নঘটিবও পাৰে, নিজে বনোৱাও হ'ব পাৰে, কোনোবা মানুহৰ যোগেদি প্ৰচলিতও হ'ব পাৰে। কিন্তু ইতিহাসবোৰ তেনেকুৱা নহয়, ইতিহাসবোৰ সঁচা কথা হয় যিবোৰ অতীতত ঘটি গৈছে। তো সেইটোৱে কাৰণ। তাৰপিছত 5 নম্বৰটো হ'ল অতীতৰ কথাবোৰ জানিব খুজিলে আমাৰ মনত কোনবোৰ প্ৰশ্ন সততে উদয় হয়, ঠিক আছে।
সেই অলপ আগত কৈ অহাটো নিচিনাই অতীতৰ কথা যেতিয়া আমি জানিব বিচাৰিম তেতিয়া আমাৰ মাজত কি প্ৰশ্ন আহিব আমাৰ মাজত প্ৰশ্ন আহিব যে সেই সময়খিনিত আমি যিখিনি সময়ৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ সেই সময়খিনিত মানুহ বাস কৰিছিল নে নাই যদি কৰিছিল তেওঁলোকে কেনেকৈ বাস কৰিছিলে বা তেওঁলোকে কি খাইছিলে চিকাৰ কৰি খাইছিলে নে খেতি কৰি খাইছিলে বা তেওঁলোকৰ ঘৰবোৰ কেনেকুৱা আছিলে বা বিবাহ হওক বা কিবা নীতি নিয়ম এইবোৰ কেনেকুৱা আছিলে সা সঁজুলিবোৰ কেনেকুৱা আছিলে ধৰ্ম কি আছিলে পূজা কৰিছিল নে নাই তো তেনেকুৱা ধৰণৰে প্ৰশ্নবোৰ আমাৰ মনত আহে তো তাৰ বিষয়ে লিখা আছে প্ৰেগাপটোত পঢ়ি ল'বা তাৰপিছত আহিলে শিলালিপি আৰু তাম্ৰলিপি কাক বোলে এইবোৰ আমাৰ কি কামত আহে চোৱা এতিয়া ইতিহাসৰ কথা আমি গম কেনেকৈ পাম ইতিহাসৰ কথা আমি তেতিয়াই গম পাম যেতিয়া ক'ৰবাত তাৰ ইনফৰ্মেশ্যন পাম তাৰ বিষয়ে লিখা পাম কিন্তু আগতেতো কাগজ নাছিলে কাগজ আৱিষ্কাৰ হোৱা নাছিলে গতিকে আগৰ দিনৰ মানুহে য'তেই পায় ত'তে লিখিছিলে তাৰে উদাহৰণ হিচাপে যদি চাওঁ শিলত লিখিছিলে বা তামৰ পাতত লিখিছিলে তো সেই শিলৰ পাতত লিখা যিবোৰ কথা সেইবোৰক আমি শিলালিপি বুলি ক'ম আৰু তামৰ পাতত যিবোৰ লিখা সেইবোৰক আমি তাম্ৰলিপি বুলি ক'ম ঠিক আছে তো এনচাৰটো হ'ব কি ৰজা মহাৰজাসকলে বহুতো কথা শিলৰ পাতত বা তামৰ ফলিত লিখি ৰাখিছিল আৰু এইবোৰকে শিলালিপি তাম্ৰলিপি বোলে তো এইটো ভুল হৈছে এইটো কাকটো নালাগে তাম্ৰলিপি বোলে এনে শিলালিপি আৰু তাম্ৰলিপিৰ পৰা ঐতিহাসিক কথাবোৰ জনাৰ কামত আহে ঠিক আছে তো এইবোৰৰ পৰা ইতিহাসৰ কথাবোৰ জনা যায় তাৰপাছত আহিলে ভুল নে শুদ্ধ তো প্ৰথম যদি প্ৰশ্নটো চাওঁ ৰঞ্জ শব্দৰ অৰ্থ হৈছে ৰং তো এইটো ভুল হয় ৰঞ্জ শব্দৰ অৰ্থ ৰং নহয় আমি প্ৰথম প্ৰশ্নটোতে পাই আহিছিলোঁ চাগে ৰঞ্জ মানে কি আছিলে ইয়াতে ক'ৰবাত আছিলে কিতাপখনৰ আৰম্ভণিটোও আছে তো সেইটো এবাৰ চাই ল'বা ৰঞ্জ মানে কি আছিলে ৰঞ্জ মানে মুঠতে ৰং নহয় সেইটো মনত ৰাখিবা তাৰপিছত আহিলে ইতিহাস আৰু বুৰঞ্জী শব্দ দুটা একে অৰ্থত ব্যৱহাৰ কৰা হয় একে নিচিনাই হয় প্ৰায় এইকেইটা অৰ্থটো একে ছেম একে নিচিনা হয় তো শুদ্ধ হ'ব তামৰ ফলিত লিখা কথাখিনিক তাম্ৰলিপি বোলা হয় শুদ্ধ অলপ আগতে পাই আহিছোঁ মানুহে লিখাৰ কৌশল আয়ত্ব কৰিছিল প্ৰায় 200 বছৰ আগতে এইটো ভুল হয় কিতাপত লিখা আছে 400 বছৰ আগত আছে চাগে তো গতিকে এইটো ভুল হ'ব তো এইখিনি আছিলে দ্বিতীয় চেপ্টাৰটোৰ কথা আৰু এইখিনি তোমালোকে ভিডিঅ'ৰ পৰা লিখিব টান পালেও এইটো আমাৰ ৱেবছাইট হয় তাত আহি পেলাই লিখি ল'ব পাৰিবা মই লিংকটো তলত দি দিম